কৃষ্ণ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ মণিকূটৰ সিংহাসন চাৰিওবেৰ আৱৰণ ভাগৱত কৰিছে স্থাপন জ্বলি আছে ধৰ্মৰ বন্তি দিছে আমাক শান্তিৰ জ্যোতি লোৱা হবে হৰিৰ নাম হে ৰাম ৰাম মণিকূটৰ সিংহাসন চাৰিওবেৰ আৱৰণ ভাগৱত কৰিছে স্থাপন জ্বলি আছে ধৰ্মৰ বন্তি দিছে আমাক শান্তিৰ জ্যোতি লোৱা হবে হৰিৰ নাম হে ৰাম ৰাম সৰ্বসাক্ষী আত্মাহিকী কেশ জানা মোৰ চিতক শৰণাগতক মহিয়া তুৰাক উপেক্ষা কৰা কৃষক হে ৰাম ৰাম মণিকূটৰ সিংহাসন চাৰিওবেৰ আৱৰণ ভাগৱত কৰিছে স্থাপন জ্বলি আছে ধৰ্মৰ বন্তি দিছে আমাক শান্তিৰ জ্যোতি লোৱা হবে হৰিৰ নাম হে ৰাম ৰাম হে কৃষ্ণ দেৱ মইয়া তুৰাক চৰণে কৰায় উদ্ধাৰ তিনি তাপময় সংসাৰ নিকাৰ সহিতে নাপাৰো আৰ হে ৰাম ৰাম মণিকূটৰ সিংহাসন চাৰিওবেৰ আৱৰণ ভাগৱত কৰিছে স্থাপন জ্বলি আছে ধৰ্মৰ বন্তি দিছে আমাক শান্তিৰ জ্যোতি লোৱা হবে হৰিৰ নাম লোৱা হবে হৰিৰ নাম আসনৰ বন্তি জ্বলে শংকৰ গুৰু আসনৰ বন্তি জ্বলে তেলোকা জ্বলে বন্তি নুমাই গলে এই বন্তি দুনাই নজ্বলে আসনৰ বন্তি জ্বলে শংকৰ গুৰু আসনৰ বন্তি জ্বলে
কৃষ্ণ হৰি অ ৰাম দশ অপৰাধ ক্ষমা কৰি কৃষ্ণ। ভাল হৈছে নাম। যিখিনি ভুল হৈ গৈছে সেইখিনি শুধৰাই ল'ব অলপ গুৰু এজনৰ আশ্ৰয় লৈ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে তেওঁৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। পৰিৱেশন বৰ সুন্দৰ হৈছিল আপোনালোকৰ। দলীয় ঐক্য বিশেষকৈ ইমান সবল, ইমান সুন্দৰভাৱে সহযোগ কৰিছে নামাচাৰ্যক, সেইখিনি মানিব লাগিব। কিন্তু মূল বস্তুটোৱে হোৱা নাই। আদিৰ পৰা অন্তলৈকে আপুনি ঘোষাকেই ঘোষিত কৰি আহিলে। এইখিনি নিৰ্বাচন কৰোঁতে অকণমান গুৰুত্ব দিব দেই। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 এ ৰাম ৰাম এ হৰি নাৰায়ণ কিনো তোমাৰ লীলা অ দৈৱ কিৰ গৰ্ভে আহি তুমি স্থিতি লৈলা এ ৰাম ৰাম এ হৰি নাৰায়ণ কিনো তোমাৰ লীলা অ দৈৱ কিৰ গৰ্ভে আহি তুমি স্থিতি লৈলা এ ৰাম ৰাম এ হৰি নাৰায়ণ কিনো তোমাৰ লীলা অ দৈৱ কিৰ গৰ্ভে আহি তুমি স্থিতি লৈলা এ ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱ কীত হৈলা অৱতাৰ অ শংখ চক্ৰ গদা পদ্ম কৰাত তোমাৰ এ ৰাম ৰাম এ হৰি নাৰায়ণ কিনো তোমাৰ লীলা অ দৈৱ কিৰ গৰ্ভে আহি তুমি স্থিতি লৈলা এ ৰাম ৰাম চিত বস্ত্ৰে কুভে অতি শ্যাম কলে বৰা
হে ৰাম আকাশে দুন্দুবি বাজে বাজে শংখ ধ্বনি ও আজি নন্দৰ ঘৰে জন্ম হৈতে যদু মণি হৰিয়ে ৰাম কৃষ্ণ হে ৰাম ৰাম আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ ও যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ ৰাম ৰাম আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ ও যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ ৰাম ৰাম নন্দ গৈলা মথুৰাই ৰজাৰ ভৱন ও বসুদেৱ দৈৱকীক কৰে নিমন্ত্ৰণ ৰাম ৰাম আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ ও যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ ৰাম ৰাম গোপী গণে আনন্দে সুতিকাৰ গৃহে যায় ও উৰুলি জোকাৰ দিয়া কৃষ্ণৰ মুখ চাই ৰাম ৰাম আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ ও যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ ৰাম ৰাম সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ ঐ অচিন্ত মহিমা হৰি পুৰুষা প্ৰধান ৰাম ৰাম আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ ও যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ ৰাম ৰাম কলিয়া কলিয়া বুলি আয়ে পাৰে গালি ও কলিয়া নহয় কৃষ্ণ বনমালী ৰাম ৰাম কলিয়া কলিয়া বুলি আয়ে পাৰে গালি ও কলিয়া নহয় কৃষ্ণ বনমালী ৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে সমস্ত যুগতি ও ৰাম নাম বিনে নাহি কাহাৰ মুকুতি ৰাম ৰাম কলিয়া কলিয়া বুলি আয়ে পাৰে গালি ও কলিয়া নহয় কৃষ্ণ বনমালী ৰাম ৰাম হেন জানি নিৰন্তৰে এৰি আন কাম ও পাতক চাৰুক ডাকি বোলা ৰাম 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 কলিয়া কলিয়া বুঢ়ী আয়ে পাৰে গালি ও কলিয়া নহয় কৃষ্ণ বনমালী ও কলিয়া নহয় কৃষ্ণ বনমালী ও কলিয়া নহয় কৃষ্ণ বনমালী ও
কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন, কিন্তু খেলি মেলি অকণমান হৈ আছে, সেইখিনি শুদ্ধ কৰি ল'ব। বিলম্বনলৈ এইটো আহিবলৈ চেষ্টা কৰিছে, কিন্তু আপোনালোকৰ গায়ত্ৰীটো খৰ হৈ গৈছে, সেইটো কাৰণেই বিলম্বনত নপৰিলেগৈ। ভৱিষ্যতলৈ ভুল ভ্ৰান্তিখিনি শুদ্ধ কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ সকলোটোকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। আইসকল, আপোনালোকে বিলম্বন লয়টো আনিবলৈ গৈ যে কৃত্ৰিমতা আহিছে, তাত আপোনালোকে ভগৱানৰ নাম ল'ব পৰা নাই। কেনেকৈ ভংগীমাকেইটা মুদ্ৰাকেইটা যদি মিছ হৈ যায় তাৰ ওপৰত গুৰুত্ব দিছে। সেইটো বস্তুত ইমান কৃত্ৰিমতা আনি ইমান জোৰ জবৰতে একদম সহজভাৱে যেতিয়া আপোনাৰ গায়কী আহিব নহয়, অট'মেটিক আহিব তালমানটো। এনেই ভাল হৈছে, আপোনালোকৰ সাজপাৰ মঞ্চসুলভতা বৰ ধুনীয়া, কিন্তু এই অকণমান ভুলকেইটা যদি শুধৰাই লয় নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ। নমো নমো মহালক্ষ্মী জগতকে পালিয়াছা জগত জননী। নমো নমো মহালক্ষ্মী নমো নাৰায়ণী লক্ষ্মী দেৱী হে ৰাম ৰাম আচাৰে বিচাৰে স্তুতি কৰে যাৰ ঘৰে। অ সৰ্বকালে লক্ষ্মী দেৱী তুষ্ট হৈয়া থাকে। জয় মা লক্ষ্মী দেৱী। সন্ধিয়া কালে যাৰ ঘৰে কৰে শংখ ধ্বনি, তাতে তুষ্ট হৈয়া থাকে লক্ষ্মী আই গোসানী। অ সন্ধিয়া কালে যাৰ ঘৰে কৰে শংখ ধ্বনি, অ তাতে তুষ্ট হৈয়া থাকে লক্ষ্মী আই গোসানী। ৰাম ৰাম কৰা দান আয়ুজ অতুল
জয় মা লক্ষ্মী দেৱী এ ৰাম ৰাম কি দিয়া পুঁজি মাতা কি আছে আমাৰ অ ব্ৰহ্মাণ্ডৰ যত বস্তু সমস্তটো জয় মা লক্ষ্মী দেৱী নমো নমো নাৰায়ণী কৰোহু বন্দন ভক্তগণে স্তুতি কৰে তোমাৰ চৰণ নমো নমো নাৰায়ণী কৰোহু বন্দন ভক্তগণে স্তুতি কৰে তোমাৰ চৰণ আসনত বহি আই আশীৰ্বাদ কৰা দুখীয়াৰ দুখ আই কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ ব্ৰহ্মাই আদি দেৱগণে নিচল সম্পত্তি মনে লক্ষ্মী কহে বন্ত তপ কৰি লক্ষ্মীও হে বন্ত যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংকৰি ব্ৰহ্মাদি দেৱগণে নিশ্চল সম্পত্তিৰ আশাত লক্ষ্মীক তপস্যা কৰিছিলে পূজা কৰিছিলে আৰু লক্ষ্মীয়ে কাক পূজা কৰিছিলে ভগৱন্তক হেন মহেশ্বৰ বিষ্ণু আন কোনো দেৱতাংক হৰি নাৰায়ণী নামকে আৰম্ভ কৰিলে যি গোসানী দেৱ আপোনালোকে শংকৰদেৱক অৱমাননা কৰিছে শংকৰদেৱ যেতিয়া পৃথিৱীত ভূমিষ্ঠ হয় তেতিয়া সেই দেৱ দেৱী দেৱতাৰ মূৰ্তিবিলাক গোসানী মূৰ্তিবিলাক চব ঢালি ঢালি পৰি গৈছিলে সেই সময় সেইদিনাখনেই দুৰ্গা পূজা ভাচান বুলি কোৱা হয় আৰু আজি এতিয়া ভাচান এতিয়া পূজা কৰি পেলাইনি সেইটো উটুৱাই দিয়েগৈনি আৰু সেই লক্ষ্মী নাম গাওঁতে ইয়াত শংকৰদেৱৰ আহিব নালাগে আকৌ ৰাম নাম ৰাম জয় হৰি হ'ব নালাগে এইবিলাক মানে গাখীৰত কেৰাচিন তেল ঢালি দিয়া নিচিনা হৈছে গাখীৰতো কেৰাচিন তেল ঢালি দিলে মিহলি কৰিলে কাহানিও খাব নোৱাৰে আৰু এতিয়া লক্ষ্মীয়েও নলয় আপোনালোকৰ পূজা আৰু নাৰায়ণেও নলয় গতিকে দুখন নদ ভৰি দিয়া হৈছে ভৱিষ্যতে এইটো ভুল নকৰিব কথাটো বুজাই দিছোঁ ধন্যবাদ থাকিলে আপোনাসকললৈ আইসকল গুৰুৰ স্মৰণ ভাগ খুব ভাল হৈছিলে কিন্তু এইটো হ'ল গোসানীৰ নাম দেৱীৰ বন্দনা ইয়াত গুৰুৰ স্মৰণৰ কথা নাহে
ইয়াত উৰুলিৰে আৰম্ভ কৰিব লাগিব। পূজাৰ নাম নহয়, ইয়াত উৰুলি। আপোনালোকে জানে নহয় নিশ্চয়, বিয়াত 3টা উৰুলি আৰু গোসাঁনী নামত 5টা উৰুলি দিয়ে। উৰুলি আৰু কুৰুলিত আৰু পাৰ্থক্য আছে, মই ক'বলৈ নাযাওঁ, দীঘলীয়া নকৰোঁ। এইবিলাক হৈছে গোসাঁনীৰ নাম। গোসাঁনী, দেৱী গোসাঁনী, লক্ষ্মী গোসাঁনীৰ আৰাধ্য, প্ৰাৰ্থনা কৰা, সম্পত্তি বিচাৰি। এইবিলাকতো দিহানাম হ'ব নোৱাৰে আই। ইয়াত উৰুলিয়ে আৰম্ভ কৰিবলৈ আকৌ ৰাম জয় হৰি কোনো গোৱা অৰ্থই নাথাকে। 5টা উৰুলি দি আৰম্ভ কৰিব, 5টা উৰুলি দি সামৰিব। গোসাঁনী নাম দেই, এইটোক বন্দনা, গোসাঁনী বন্দনা কয়, নাম কয়। ইয়াত কোনো শংকৰদেৱৰ, মাধৱদেৱৰ নাম, ইয়াত কৃষ্ণ গোসাঁই নাম লোৱাৰ কোনো প্ৰয়োজনে নাই। কি দিয়া পুজি মে মাতা, কি আছে আমাৰ ব্ৰহ্মাণ্ডৰ যত বস্তু সমস্ত তোমাৰ। 5টা উৰুলি দিব, আৰম্ভ কৰিব। দেৱী বন্দনা, এইটো গোসাঁনীৰ নাম। ইয়াক আনি আপোনালোকে দিহানামত ভৰাইছে আই। এইটো পৰিতাপৰ কথা নহয়, কিন্তু বৰ দুখৰ কথা। তথাপিতো আপোনালোকে নাজানাৰ কাৰণে হৈছে ন আই। এইটো আগলৈ কেতিয়াও এনেধৰণৰ ভুল নকৰিব দে আই। ধন্যবাদ। ও হৰি, ও ৰাম, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু, তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। শংকৰদেৱে বুৱাই দিলে নাম নিজৰা, ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা। সেই নিজৰাত নাও মেলিলে গুৰু মাধৱে, গোপী হবে নাম ধৰে একান্ত চিত্তে। শংকৰদেৱে বুৱাই দিলে নাম নিজৰা, ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা। সেই নিজৰাত নাও মেলিলে গুৰু মাধৱে, গোপী হবে নাম ধৰে একান্ত চিত্তে। বৈকুণ্ঠত আছিলে ভাগৱত, শংকৰে দিলেহি মাধৱ। সেই ভাগৱতৰ ৰসেৰে ভকতক মোহিলে নামেৰে। শংকৰদেৱে বুৱাই দিলে নাম নিজৰা,
কৃষ্ণ কীৰ্তন দশম ৰত্নাৱলী ঘোষাৰ তত্ত্বসাৰ শংকৰ মাধৱ দুয়োজনাই কৰিলা প্ৰচাৰ হৰিয়ে ৰাম ৰাম ভক্তিৰ প্ৰদীপ জ্বলাই শংকৰ গুৰু ধৰ্ম প্ৰচাৰিলা মাধৱদেৱক লৈ ভাগৱতত ভক্তি শংকৰ গুৰু কলিত বুৱাই দিলা অমৃতৰে নৈ ভক্তিৰ প্ৰদীপ জ্বলাই শংকৰ গুৰু ধৰ্ম প্ৰচাৰিলা মাধৱদেৱক লৈ ভাগৱতত ভক্তি শংকৰ গুৰু কলিত বুৱাই দিলা অমৃতৰে নৈ বৈকুণ্ঠত আছিলে নামৰে নৈ ধীৰে ধীৰে কৰি আহিছে বৈ ভকতে সাজিছে নামৰ নৌকা ঐ চাবলৈ আহিছে গুৰুজনে ভক্তিৰ প্ৰদীপ জ্বলাই শংকৰ গুৰু ধৰ্ম প্ৰচাৰিলা মাধৱদেৱক লৈ ভাগৱতত ভক্তি শংকৰ গুৰু কলিত বুৱাই দিলা অমৃতৰে নৈ শংকৰে বুৱালে নামৰে নৈ মাধৱে বন্ধালে ভক্তিৰ পাঞ্চৈ এইখনি নৈয়েৰে শংকৰ গুৰু ভকত হব চলি যায় বৈকুণ্ঠলৈ ভক্তিৰ প্ৰদীপ জ্বলাই শংকৰ গুৰু ধৰ্ম প্ৰচাৰিলা মাধৱদেৱক লৈ ভাগৱতত ভক্তি শংকৰ গুৰু কলিত বুৱাই দিলা অমৃতৰে নৈ বান্ধৱ কৃষ্ণ শংকৰ আমাৰ নিজ গুৰু মাধৱ গলৰ মণি দুয়োজনাৰ অমূল্য দান হৰি নামৰ বাণী হে ৰাম ৰাম হে শংকৰ গুৰু কি নামে পাতিলা খেলা শংকৰ গুৰু কি নামে পাতিলা খেলা বৈকুণ্ঠৰে পৰা হৰি নাম আনিলা কলিৰ ভকতকে দিলা শংকৰ গুৰু কি নামে পাতিলা খেলা শংকৰ গুৰু কি নামে পাতিলা খেলা হে শংকৰ গুৰু কি
প্ৰতিজোপা গছে গছে, পাতে পাতে ডালে ডালে, ফুলে ফলে জাতিষ্কাৰ হৈ গছজোপাক যেনেকৈ সৌন্দৰ্য বৃদ্ধি কৰি ৰাখে, আমিও তেনেধৰণেই এই নাম বৃক্ষজীৱী, এইজোপা নাম বৃক্ষ বুলি কোৱা হৈছে ভাগৱতত, সুন্দৰকৈ লিখা আছে চাব। এইজোপা নামক বৃক্ষ বুলি কয়। এই নাম বৃক্ষজীৱী আমি নিয়ম প্ৰণালীৰে ভৰপূৰ কৰি নহ'লে শুদ্ধভাৱে গুৰুজনাৰ যিটো নিয়মাৱলী, সেই নিয়মাৱলীখিনি আমি সন্মান কৰি ৰক্ষা কৰিহে শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়া শুদ্ধ হয়। অকণমান ভুল গুটি যিকণ হৈ গৈছে সেইকণ শুদ্ধৰ কাৰণে গুৰুৰ আশ্ৰয় ল'ব। ভৱিষ্যতে প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ গুণ নাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। পৰিৱেশন বৰ সুন্দৰ হৈছে, মাৰ্জিতভাৱে ইমান সুন্দৰকৈ গাইছে নহয়, পৰিৱেশনটো খুব ভাল হৈছে। কিন্তু দ্ৰুত লয়ত আৰু দ্ৰুত, তাৰমানে খৰ চাপৰি 1 2 3 বুলি কোৱাৰ লগে লগে যিটো খৰ চাপৰি, সেই চাপৰি নাগাৰাওতো বজোৱা নাই, আপোনালোকেও উঠা নাই। তো আৰু খৰ হ'ব লাগিব দে অকণমান চৰ্চা আৰু অকণমান অধ্যয়ন কৰিব, নিশ্চয় সফল হ'ব। ধন্যবাদ।